গড়চুক কটাহবাৰীত নাহৰ ফুটুকি কটাহবাৰী জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাৰ বলি হ'ল নাহৰ ফুটুকি পাহাৰৰ নাহৰ ফুটুকিৰ নিৰ্মম মৃত্যু জীৱশ্ৰেষ্ঠৰ পদলিত বনৰজাৰ মৃত্যুত নীৰৱ দৰ্শক মন্ত্ৰী পৰিমলৰ বন বিভাগ এটা মৃত নাহৰ ফুটুকিৰ মৃত্যুৰ তদন্ত কৰিব মন্ত্ৰী পৰিমলৰ বিভাগে বহুতখিনি জনতা আহি বাঘটোক আক্ৰমণ কৰিলে আৰু বাঘটোক নিঃশংসভাৱে হত্যা কৰিলে আমাৰ বিভাগ যোৱাৰ পাছতে যিজন মানুহে এই ফানটো পাতিছিল বাঘটো মৰাৰ কাৰণে তেওঁৰ ওপৰত এটা কেছ ৰুজু কৰিলে আৰু আজিৰ দিনত তেওঁ পলাতক আছে এই মুহূৰ্তত তেওঁ পলাতক আছে এয়া আছিল দেওবাৰৰ দিনটোত গুৱাহাটীৰ গড়চুক কটাহবাৰীত জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা সংঘটিত কেইটামান নিষ্ঠুৰ ছবি য'ত মৃত্যু হৈছে এটি তৰুণ নাহৰ ফুটুকিৰ মানুহৰূপী একাংশ উন্মত্ত জনতাৰ বৰ্বৰ আক্ৰমণৰ বলি হৈ অৱশেষত নিজৰ প্ৰাণ হেৰুৱালে নাহৰ ফুটুকিটোৱে গণপ্ৰহাৰত প্ৰাণবায়ু উৰি যোৱা নাহৰ ফুটুকিটো আজি এনেকৈ শুই আছে নীৰৱে নিতালে ঘটনাৰ কাহিনী শুনক এওঁলোকৰ মুখেৰেই মানে ৰাতি ঠিক 2 বজা 2:30 বজাত মানে আপোনাৰ প্ৰকাণ্ড বাঘখন আহি পেলাই আপোনাৰ কুকুৰ এটা ধৰিবলৈ আহে আৰু কুকুৰটো ঠিক ধৰোতে মানে এই ৰছী এটাৰ ফান পাতি থোৱা হৈছিল যোৱাকালি ৰাতি ঠিক 2-2:30 বজাত আহি পেলাই যেতিয়া কুকুৰটো ধৰিবলৈ আহে তেতিয়া মানে ৰাইজে যিটো ফান পাতি ৰাখিছিলে এই কৃষ্ণ বড়ো নামৰ মানুহজনে এই ফাণ্ডত বাঘখন আবদ্ধ হয় এতিয়া মানে কি ক'ম আমিতো আৰু খবৰ পোৱাৰ লগে লগে আহিলোঁ তেওঁলোকতো এতিয়া গিলে আহি পোৱা নাই আমাৰ মানুহ ফোন কৰিলে আমি আৰু কি জনালোঁ তেওঁলোক এতিয়া আহি পোৱা নাই আমিতো তেওঁলোকৰ অপেক্ষাতে ৰৈ আছোঁ দেখিলোঁ হয় এডাল ৰছীত সামান্য ৰছী এডালত লাগি আছে গতিকে ৰছীডাল ছিঙি গ'লেতো ৰাইজৰ বহুত অসুবিধা হ'ব পুৱা গৃহস্থৰ ফাণ্ডত আবদ্ধ হোৱা নাহৰ ফুটুকি বন বিভাগৰ চকুৰ আগতে হয় অন্তৰ্ধান বনৰজা পলাল যেতিয়া বন বিভাগৰ লোকো গ'লগৈ এসময়ত পুনৰ আহিল নাহৰ ফুটুকি লগে লগে নাহৰ ফুটুকিৰ ওপৰত হিংস্ৰ মানৱৰ বৰ্বৰ প্ৰহাৰ নাহৰ ফুটুকি মানুহৰ সংঘাতত সামান্যভাৱে আহত হ'ল এটি শিশু তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিলে 6জনক কিন্তু নাহৰ ফুটুকিয়ে বাস কৰা অঞ্চলত বাস কৰি জীৱশ্ৰেষ্ঠ মানুহৰ এনে আচৰণ কিমান গ্ৰহণযোগ্য বিচাৰ আপোনালৈ ভিডিঅ' ৰিপৰ্ট প্ৰাগ নিউজ